নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ কৃষি বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 30,000ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকক কি পদ মুকলি কৰা হৈছে, কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা টোটেল আপোনালোকৰ 195টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি আছে সকলো ডিটেইল আপোনালোকে ইয়াত দিয়া হৈছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু এই পদসমূহত আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ 1,10,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহত আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকে এগ্ৰিকালচাৰৰ পৰা আপোনালোকে BSc পাছ কৰা হ'লেই আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে মিনিমাম আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 38 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই যি ৰিলেক্সনো আপোনালোকক দিয়া হৈছে, ST SC হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু আপোনালোকে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে, আপোনালোকে চাব পাৰে 18 মাৰ্চৰ পৰাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 17 এপ্ৰিললৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকে চাব পাৰে। জেনেৰেল কেটেগৰী হ'লে আপোনালোকে 297 টকা 20 পইচা আপোনালোকে দিব লাগিব। OBC আৰু MOBC হ'লে আপোনালোকে 197 টকা 20 পইচা দিব লাগিব। আৰু SC ST BPL বা PWD কেণ্ডিডেট হ'লে আপোনালোকে 47 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।